so ঠিক আছে স্ক্ৰীনখন দেখিছা ন তোমালোকে মোৰ sir. ওকে ঠিক আছে চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে দেখিছা হপায় what is POS what is POS write with example 2019 সুধিছিলে 2 marks question ইমান ইজি question এটা তুমি 2 marksত obtain 2 marks এটা obtain কৰি যাবা just POS কি হয় হেতু বিখলে লিখি পিনে আৰু তাৰ এটা example এটা দি পিনে POS কি হয় Product of sum. okay product of sum আৰু POS ৰ other name টো কি হয় other name আৰু এটা name আছে যে POS ক আমি কওঁ M পা আছিলে যে M মেইন টার্ম নহয় মেইন টার্ম হৈ যে Next term. নেক্সট টার্ম মেইন টার্ম হেতু সদায় মনত থবা কেতিয়াবা তোমাক লগত মেইন POS নুধিব পাৰে কেতিয়াবা সুধিব হোৱাট ইজ নেক্সট টার্ম তেনেকৈ সুধি দিব পাৰে সো এটা বস্তুৱে দুটা নাম আছে সো পাহৰি নেযাবা হিটো নাম সো এতিয়া কৈছে ৰাইট উইথ এক্সাম্পল এটা এক্সাম্পল এটা দিব কৈছে POS তেতিয়াহ'লে মই যিকোনো এক্সাম্পল এটা লিখিব পাৰোঁ ছাপ'জ মই এটা ফাংচন এটা এলজেব্ৰিক ইয়াৰ ফাংচন এটা বনালোঁ XYZ থকা ভেৰিয়েবল বুলেন এলজেব্ৰিক ফাংচন এটা য'ত তোমাৰ 3টা ভেৰিয়েবল আছে আৰু তাত মই মাল্টিপ্লাই কৰি দিলোঁ XY বাৰ প্লাছ Z ডট X বাৰ প্লাছ Y বাৰ প্লাছ Z এইটো আমাৰ POS হৈ গ'ল নে POS ফৰ্মত আছেনে বাৰু এইটো Sir. ওকে সো সেইটো এটা এক্সাম্পল দি দিলা আৰু POS ৰ বিখলে লিখি দিলা হৈ গ'ল 2 মাৰ্কস পাই গ'লা তুমি নেক্সট কুৱেশ্যনটো চোৱা draw the logical circuit diagram for De Morgan's first theorem okay De Morgan's first theorem কাৰণে আমি এটা লজিক্যাল সার্কিট ডায়াগ্রাম এটা বনাব লাগে ডি মর্গেনছ ফার্স্ট থিওরাম কি আছিলে a প্লাস b ওপৰত কমপ্লিমেন্ট ইকুয়াল টু a বার ডট b বার আছিলে না বাৰু Sir. ওকে ইয়াৰ এতিয়া লজিক্যাল সার্কিট ডায়াগ্রামটো মই তোমালোকক বনাই দেখাইছিলো লজিক গেট সার্কিট ডায়াগ্রামটো মনত আছে নে sir. ওকে তেতিয়াও মই আৰু এবাৰ বনাই দেখাই দিছোঁ লেফ্ট হেণ্ড সাইডত মোৰ a প্লাছ b হোল কমপ্লিমেণ্ট আছে আৰু ৰাইট হেণ্ড সাইডত মোৰ a কমপ্লিমেণ্ট ডট b কমপ্লিমেণ্ট আছে চ' এতিয়া মোক কৰিব লাগে draw the logical circuits diagram for the De Morgan's first theorem A আৰু B মোৰ দুটা ইনপুট হ'ব লেফ্ট হেণ্ড সাইডে আমি দেখিছোঁ কি A আৰু B মাজত মোৰ অৰ অপাৰেশ্যন হৈ আছে চ' A আৰু B পা যোনটো ইনপুট আহিব অৰ গেটলে সেইটো হৈ যাব A প্লাছ B ইয়াৰ পৰা যেতিয়া অৰ অপাৰেশ্যনটো হয় আমি আউটপুট পাম আৰু সিন্স কমপ্লিমেণ্ট হৈছে
সো আগত আমি যদি এটা ইনভাৰ্টাৰ মিন্স নট গেট এটা যদি লগাই দিওঁ এইটো আমাৰ লেফ্ট হেণ্ড ছাইডৰ আমি আউটপুটটো পাই যাম হয়নে বাৰু sir. ওকে সিমিলাৰলি এতিয়া ইকুৱেল টু ইয়াৰ আউটপুট ইকুৱেল টু ৰাইট হেণ্ড ছাইড আমাৰ হ'ব ৰাইট হেণ্ড ছাইডত আমি দেখিছোঁ কি A complement AND operation with B complement. So, ইয়াত আমি এটা কমপ্লিমেণ্ট লগাব লাগিব ইয়াত আমি এটা কমপ্লিমেণ্ট লগাব লাগিব তাৰপিছত ইয়াৰ পৰা যোনটো আউটপুটটো ওলাব A কমপ্লিমেণ্ট B কমপ্লিমেণ্ট তাৰপিছত সিহঁতৰ মাজত মই AND গেট এটা লগাব লাগিব সিন্স AND অপাৰেশ্যন হৈছে আৰু আমি আউটপুটটো পাই যাম A কমপ্লিমেণ্ট ডট B কমপ্লিমেণ্ট কনচেপ্টটো ক্লিয়াৰ হৈছেনে বাৰু এইটো আমি কৈছিলোঁ যেতিয়া আমি ডি মৰ্গেনছ থিয়ৰাম পঢ়িছিলোঁ sir. ওকে সো এইটোৱে আছিলে ইয়াৰ লজিকেল চাৰ্কিট ডায়েগ্ৰামটো ডি মৰ্গেনছ ফাৰ্ষ্ট থিয়ৰাম তো এইটো বনাই দিলে তোমালোকে পাই যাবা 2 মাৰ্কছ খালি পাৰিলে এটা কি কৰিবা জানা এনেকুৱা টাইপ কুৱেশ্যন দিলে যে তোমালোকে পাৰিলে ট্ৰুথ টেবলটো বনাই দিবা ইয়াৰ ট্ৰুথ টেবলটো লেফ্ট হেণ্ড ছাইডৰ ট্ৰুথ টেবলটো আৰু ৰাইট হেণ্ড ছাইডৰ ট্ৰুথ টেবলটো মানে ক'তো মানে তোমালোকৰ মাৰ্কছ কাটিবলৈ নাপাওক মানে মেবি কাটি দিব পাৰে এক্সামিনাৰৰ মুডৰ ওপৰত ডিপেণ্ড কৰিব ন কেতিয়াবা কৈ দিব তুমি ট্ৰুথ টেবল মানে সিহঁতৰতো কেতিয়াবা ট্ৰুথ টেবল নাই বনোৱা তো লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড এতিয়া ভেৰিফাই কেনেকৈ হ'ব তো সেইকাৰণে ট্ৰুথ টেবলটোও বনাই দিবা যেনেকৈ মই তাত দেখাইছোঁ কথাটো বুজিছা চবে Sir. Sir. ওকে sir. ওকে তেতিয়া মানে ক'তো মানে মাৰ্কছ কটা তোমাৰ সেইটো নাথাকিবই তাৰপিছত ড্ৰ এই কুৱেশ্যনটো চোৱা ড্ৰ দ্য লজিক চাৰ্কিট ডায়েগ্ৰাম ফৰ দ্য ফলোয়িং এক্সপ্ৰেশ্যন 3 মাৰ্কছৰ দেই এইটো কুৱেশ্যনটো দিছে এইটো এক্সপ্ৰেশ্যন এটা দিয়া আছে এনে মোক তোমালোকে কোৱাচোন এই এক্সপ্ৰেশ্যনটো কি কোনটো ফৰ্মত আছে SOP ফৰ্মত আছে নে POS ফৰ্মত আছে Sir, SOP. SOP বঢ়িয়া গুড চবেই ধৰিব পাৰিছানে বাৰু No, sir. ওকে তাৰপিছত এতিয়া এইটো মই কি কৈছে ইয়াৰ লজিকেল চাৰ্কিট ডায়েগ্ৰামটো বনাব কৈছে দেই ৰ'বা মই এটা শ্লাইড এটা এড কৰি লওঁ ৰ'বা এক মিনিট মই এই বস্তুখিনি তোমালোকক যোনখিনি পঢ়াইছোঁ স্পেচিয়েলি যোনখিনি আমাৰ ছায়েন্সৰ ফিজিক্সত এইখিনি গোটেইখিনিয়ে লাগিব দেই মই এইখিনি তোমাৰ তাতো ইউজ হ'ব তোমালোকৰ পিছফালে চেপ্টাৰ এটা আছে ছেমি কণ্ডাক্টাৰ্ছৰ পিছত আহে তাতে লজিক গেটছৰ এটা পৰা চেপ্টাৰ এটা আছে তালৈকে পাইছাগে নি বাৰু তোমালোকে য'ত হ'লেও মানে দূৰত আছে বাৰু ছেকেণ্ড বুকখনত আছে হা 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 sir. অ'কে অ'কে পাইছোঁ sir. নাই পোৱা অ'কে চ' তাতো তোমাৰ একচুৱেলি সেই চেপ্টাৰটো অলমষ্ট মোৰ ইয়াত তোমালোকৰ ইয়াতে পঢ়া হৈয়ে গৈছে ফিজিক্সৰ সেই চেপ্টাৰটো AB এক্সপ্ৰেশ্যনটো কি দিয়া আছে প্লাছ B bar C
প্লাছ চি বাৰ এ বাৰ ঠিক আছে এইটো মোৰ এক্সপ্ৰেশ্যন দিয়া আছে এই এক্সপ্ৰেশ্যনটো মোক কি কৈছে লজিক চাৰ্কিট ডায়েগ্ৰাম ফৰ দ্য ফলোয়িং এক্সপ্ৰেশ্যন বনাব কৈছে ফাৰ্ষ্ট এনেকুৱা টাইপত যেতিয়াও তোমালোকক এনেকুৱা এক্সপ্ৰেশ্যন দিব আইডাৰ SOP ফৰ্মত থাকক বা POS ফৰ্মত থাকক তোমালোকে চাবা ফাৰ্ষ্ট তোমাৰ অবজাৰভেশ্যনটো কি হ'ব লাগিব কি তোমাৰ ওচৰত কেইটা ভেৰিয়েবল আছে এই এক্সপ্ৰেশ্যনটোত কেইটা ভেৰিয়েবল আছে Sir, 4টা. চাৰিটা নাই ভালকে চোৱা হা ৰাজবীৰ কি কৈছা তিনিটা আছে তিনিটা আছে A B আৰু C অংকুৰি বুজিছা Sir. তুমি হপাই তেনেকে কৰি ধৰি ললা কমপ্লিমেণ্টটোও বেলেগকে ধৰি ললা বি কমপ্লিমেণ্টটোও বেলেগকে বিটোও বেলেগকে হয়নে বাৰু তেনেকে কৰি ধৰিলা তুমি এটোও বেলেগকে এ কমপ্লি সেইকাৰণে তেনেকে নহয় অকল সব একে মানে অকল মানে যেনেকে আলফাবেটিকেল লেটাৰটো মানে বেলেগ হ'লেহে তেতিয়াহে মানে সেইটো তোমাৰ টোটেল ভেৰিয়েবল কাউণ্টত কাউণ্ট হ'ব মানে তো সিন্স ইয়াত তোমাৰ তিনিটা আলফাবেটে আছে ডেট ইজ ABC তো বেলেগ যোনকেইটা ইউনিক হয় সেইকেইটা তিনিটাহে আছে চ' তিনিটা ভেৰিয়েবল চ' ফাৰ্ষ্ট কি কৰিবা তিনিটা ভেৰিয়েবল বনাবা A কাৰণে এটা লাইন বনাবা B কাৰণে এটা লাইন বনাবা C কাৰণে এটা লাইন বনাবা তাৰপিছত A পৰা এডাল লাইন যাব ইয়াত দেখিছা ফাৰ্ষ্ট টাৰ্মটো চাবা তাৰপিছত দেখিছা কি A আৰু B মাজত মোৰ এণ্ড অপাৰেশ্যন হৈ আছে চ' কি কৰিবা ডাইৰেক্টলি এইটো ইয়ালৈ আহিবা A পৰা এডাল লাইন টানিবা B পৰা এডাল লাইন টানিবা আৰু সিহঁতৰ আগত এণ্ড গেট এটা লগাই দিবা আৰু ইয়াৰ পৰা আমি আউটছাইডে AB বুলি লিখি দিবা Similarly, next term to চাবা next term to দিয়া আছে কি B complement dot C তো আমি ডাইৰেক্টলি B টো এতিয়া আকৌ এণ্ড B আৰু C মাজত এণ্ড হৈ আছে তো খালি এইটো B কমপ্লিমেণ্টৰ মাজত এণ্ড হৈ আছে B লগত এণ্ড নাই হোৱা তো ফাৰ্ষ্ট আমি কি কৰিব লাগিব B পৰা এটা লাইনৰ আগত যোনটো লাইন আহিব সেইটো আগত মই এটা ইনভাৰ্টাৰ এটা লগাই দিব লাগিব অৰ নট গেট এটা লগাই দিব লাগিব সেই নট গেটটো লগাই দিয়াৰ লগে লগে আমি আউটপুটত ইয়াৰ পৰা পাই যাম B কমপ্লিমেণ্ট আমি যেতিয়া পাই যাম ইয়াৰ পৰা তাৰপিছত আমি দেখিছোঁ কি C লগত হৈছে এণ্ড তো C পৰা এডাল আমি লাইন টানিম আৰু সিহঁতৰ দুটা মাজত সিন্স এণ্ড অপাৰেশ্যন হৈ আছে চ' এণ্ড কৰি দিম P complement dot C Similarly last টাৰ্মটোত চোৱা কি হৈ আছে C complement dot A complement এতিয়া দুইটা ওপৰতে কমপ্লিমেণ্ট আহিব তো কি কৰিম একেবাৰে ইজি C বা এডাল আনিম C আগত মই কমপ্লিমেণ্টটো থ'ম C কমপ্লিমেণ্ট আহি যাব A পৰা এডাল লাইন টানিম তাৰ আগত মই এটা ইনভাৰ্টাৰ এটা লগাই দিম তাৰ পৰা এটা কমপ্লিমেণ্ট আমি পাই যাম সিহঁতৰ মাজত মই এণ্ড অপাৰেশ্যন কৰি দিম তো কি হৈ যাব C complement dot A complement এতিয়া মোক কোৱা আমাৰ এইকেইটা টাৰ্ম আমি পাই গ'লো নাই বাৰু বেলেগ বেলেগকে Sir. এতিয়া এই তিনিটা টাৰ্মৰ মাজত আমাৰ কি অপাৰেশ্যন হৈছে অৰ অপাৰেশ্যন হৈছে হয়নে বাৰু তিনিটা টাৰ্মৰ মাজতে চ' গোটেইকেইটাৰ লাইন কেইডাল টানি
তাৰপিছত অৰ গেটৰ লগত লগাই দিবা আৰু আউটপুটত আমি YAB plus B bar C plus C bar dot A bar পাই যাম এইটো হৈ গ'ল লজিক সাৰ্কিট ডায়াগ্ৰাম 2 পাই গলা 3 মাৰ্ক কথাটো বুজি পালা sir. ইজি হয়নে বাৰু Hi, sir. ওকে তাৰ অৰত আৰু এটা কোৱেশ্চন দিছে দেখিছা অৰত মই অৰটোও কৰাম ৰাইট এণ্ড প্ৰুভ দ্য এবজৰ্পশ্যন ল এবজৰ্পশ্যন ল মই তোমালোকক পঢ়োৱা নাই তো কুৱেশ্যনটো থ্ৰু দিয়ে কৰাম মই এইটো তোমালোকৰ চবতে লাভ আহিব ফিজিক্সতো লাভ আহিব এবজৰ্পশ্যন ল কি হয় এবজৰ্পশ্যন ল দুটা থিওৰাম থাকে থিওৰাম 1 আৰু থিওৰাম 2 থিওৰাম 1ৰ প্ৰুফ আমি কি কৰিব লাগে প্ৰুফ ডেট A plus AB is equal to A আৰু থিওৰাম 2ত আমি প্ৰুফ কৰিব লাগে A dot A plus B equal to আমাৰ হ'ব লাগে ৰবা হা ৰবা এক মিনিট দিবা এটোও সেম আমি এটো প্ৰুফ কৰিব লাগে এতিয়া চোৱা তোমালোকে আইদাৰ এটো প্ৰুফ কৰিব পাৰা লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড by using truth table যোনটো আই থিংক তোমালোকে সবে পাৰিবানে বাৰু এটো যদি মই তোমাক কওঁ লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড ট্ৰুথ টেবল দি প্ৰুফ কৰিব কাৰণে পাৰিম স্যাৰ ওকে খালি মই ট্ৰুথ টেবল দি নকৰো এতিয়া মই তোমালোকক দেখাম আমি যে বুলেন লছ খিনি পঢ়িছিলো বুলেন লছ খিনি ইউজ কৰি কেনেকে প্ৰুফ কৰিব পাৰিম সো লেফট হেণ্ড সাইডত আমাৰ দিয়া আছে A plus AB এতিয়া আমি ইয়াৰ পৰা এটো কমন ধৰিব পাৰিম আৰু এটো 1 plus B হৈ যাব হয়নে বাৰু Sir. আৰু 1 plus B equal to 1 হয় according to idempotent law sorry idempotent law বোলে identity law হয়নে বাৰু Sir. so A dot 1 equal to A which is equal to right hand side হৈ গ'ল কথাটো বুজিলা হৈ গ'ল ৰাইট হেণ্ড সাইড আমি প্ৰুফ কৰি দিলো একেবাৰে ইজি খালি এটা কথা মনত থবা এই বস্তুটো যে এই এক্সপ্ৰেছনটো মনত থবা এই দুটা এক্সপ্ৰেছন মনত থবা বিকজ ইয়াৰ প্ৰুফটোতো উলিয়াবলৈ বহুত সহজ খালি মানে এই থিওৰাম কেইটা এজ এ মানে যেনেকৈ মই আইডেণ্টিটি লছখিনি এইটো এটা লয়ে হয় এডজপশ্যন ল বুলি সেইকাৰণে কৈছে সেই লছখিনি মানে তোমাক কিবা প্ৰব্লেম এটা ছল্ভ কৰিব সময়ত ইউজ হ'ব পাৰে যেনেকৈ এতিয়া আইডেণ্টিটি ল এই লটোত ইউজ হ'ল প্ৰুফ কৰিবৰ কাৰণে কথাটো বুজিছা আৰু মই কুৱেশ্যন আনিম তেতিয়া তোমালোকে আৰু ভালকৈ আইডিয়াটো গম পাব ঠিক আছে শুনিছানে স্যাৰ ওকে চিমিলাৰলি লেফট হেণ্ড সাইডটো আই থিংক তোমালোকে ধৰিব পাৰিছাই ইয়াৰ
একেবাৰে ইজি হয় a dot a plus a dot b এতিয়া আমাৰ a dot a is equal to a লিখিব পাৰিম নাই according to the idempotent law পাৰিম sir. তো হৈ গ'ল আমি ইয়াত a লিখি দিলোঁ আৰু a b এ থাকিলে আকৌ a আমি বাহিৰত কমন ধৰিলোঁ 1 plus b হ'ল এতিয়া 1 plus b জেগাত আমি 1 লিখিব পাৰিম যোনটো ইয়াতো লিখিছিলোঁ according to the identity law so a dot 1 equal to a which is equal to right hand side একেবাৰে ইজি ইমান ইজি কুৱেশ্যনত তোমালোকে 3 মাৰ্কছ পাই যাবা আইডাৰ মানে অৰ এইটো অৰ এইটো তোমালোকে এনে কোনটো কৰিলাহেঁতেন যদি এ দুটা পাই এটা পালাহেঁতেন ফাৰ্ষ্টৰটো আচ্ছা বাকী Sir, second to. ছেকেণ্ডটো ফাৰ্ষ্টৰটো আচ্ছা 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 ঠিক আছে দিয়া বঢ়িয়া ইজি হয় তাৰপিছত অ'কে এই কুৱেশ্যনটো চোৱা দিয়া ভেৰিফাই দ্য ফলোয়িং এলজেব্ৰিকলি কৈছে দেই তুমি ইয়াত ট্ৰুথ টেবল এপ্লাই কৰিব নোৱাৰা এতিয়া ভেৰিফাই দ্য ফলোয়িং এলজেব্ৰিকলি মানে তুমি বুলেন ল ইউজ কৰিহে এপ্লাই কৰিব লাগিব তুমি এইটো বস্তু ট্ৰুথ টেবল ইউজ কৰি এপ্লাই কৰিব নোৱাৰা এতিয়া যদি ভেৰিফাই দ্য ফলোয়িং ইউজিং ট্ৰুথ টেবল যদি ক'লেহেঁতেন তেতিয়া চিন্তা নাছিলে আৰু যদি উকুৱে ভেৰিফাই দ্য ফলোয়িং যদি কৈ দিলেহেঁতেন তেতিয়াও চিন্তা নাছিলে তেতিয়াও তুমি আইডাৰ ট্ৰুথ টেবল ইউজ কৰিব পাৰা বা বুলেন ল ইউজ কৰি মানে ইউজ কৰি প্ৰুফ কৰি দিব পাৰা খালি ইয়াত কৈ দিলে এলজেব্ৰিকেলি চ' তুমি বুলেন লয়ে এপ্লাই কৰিব লাগিব ট্ৰুথ টেবল কৰিলে তোমাৰ চিধা কাটি দিব চ' ইয়াৰ সলিউশ্যনটো এতিয়া মই দেখাম এইটো কেনেকৈ কৰিব লাগে সলিউশ্যন কি দিয়া আছে মোৰ এক্সপ্ৰেশ্যনটো a complement plus b complement dot a plus b equal to a complement dot b complement dot b asile তাৰপিছত a dot b complement asile ঠিক আছে এতিয়া আমি প্ৰুফ কৰিব লাগে কি ভেৰিফাই কৰিব লাগে কি এইটো সাইড ইকুৱেল টু এইটো সাইড হয় নাই মানে লেফট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড হয় তো LHS ললো আমি a complement plus b complement a plus b ফাৰ্ষ্ট এইটো আমি এবাৰ ইয়াৰ লগত মাল্টিপ্লাই কৰিম এবাৰ ইয়াৰ লগত মাল্টিপ্লাই সিমিলাৰলি এইটো আমি এবাৰ ইয়াৰ লগত মাল্টিপ্লাই কৰিম এবাৰ ইয়াৰ লগত মাল্টিপ্লাই কথাটো বুজি পাইছা Sir. ওকে a complement dot a plus a complement dot b plus b complement dot a plus b complement dot b তাৰপিছত এতিয়া একেবাৰে ইজি তোমালোকে এনসাৰটো দেখিয়ে পাইছা মাজত এইটো ওলাই আছে হয় না বাৰু হয় sir. আৰু এইটো জেগাত a complement dot a equal to 0 b complement dot b equal to 0 হয় according to the involution law আছিলে নেকি complementary law according to the complementary law হয়নে বাৰু Sir.
So 0 আহি গ'ল প্লাছ a bar b প্লাছ b bar a প্লাছ 0. So আমাৰ a complement b প্লাছ এইটো বস্তু এনেকুৱা ফৰ্মত আমি লিখি দিছোঁ ইয়াত দিয়া আছে এনেকুৱা ফৰ্মত তো এইটো বস্তু আমি আগে পিছে কৰিলে কিবা প্ৰব্লেম হ'ব নি নহয় অ'কে কেলে নহয় কোৱাচোন কেলে নহয় একেটা প্ৰডাক্টে পাম একেটা প্ৰডাক্ট বিকজ কি হয় প্ৰডাক্ট ইজ কমিউটেটিভ নহয় জানো প্ৰডাক্ট ইজ কমিউটেটিভ তুমি 2 into 3 কৰা বা 3 into 2 কৰা ৰিজাল্টটো একেই পাবা বা -2 into -3 কৰা বা -3 into -2 কৰা একেই পাবা চ' সেইকাৰণে এইটো আমি 8 পিচ কৰিব পাৰোঁ চ' আমাৰ ৰাইট হেণ্ড ছাইড ইকুৱেল টু ওলাই গ'ল পাই গ'লে আকৌ 3 মাহ একেবাৰে ইজি এতিয়া তোমালোকক মই এইটো বস্তু অলপ তোমালোকে অসজা ষ্টাৰ্টিঙত অলপ পাব পাৰা কেমেপ এইটো মই শিকাম নেক্সট ক্লাছ তোমালোকৰ আছে মোৰ কেতিয়া আছে টিউজডে আছে ন sir. টিউজডে আছে টিউজডে খালি মই প্ৰগ্ৰামিং অলপ শিকাম নেক্সট ক্লাছত মই টিউজডে নহ'লে মই কেমেপ শিকাই দিম পাই কেমেপটো শিকোৱাটো ইম্পৰ্টেণ্ট হয় প্ৰগ্ৰামিং মই ভিডিঅ' এটা আপলোড কৰিম তাত মই কেইটামান বস্তু অলপ প্ৰগ্ৰামিঙৰ আছে যেনেকৈ কনষ্ট্ৰাক্টৰ ডেষ্ট্ৰাক্টৰ আৰু সেইখিনি মোৰ এই প্ৰগ্ৰামিঙো অলমষ্ট শেষ হ'বলৈ হৈছে আৰু তাৰ ৰিলেটেডো মই কিছুমান কুৱেশ্যন গোটাই আছোঁ বনাই আছোঁ তোমালোকৰ কাৰণে এছাইনমেণ্ট টাইপকৈ দিম দীঘল কিছুমান কমচে কম 30টামান কুৱেশ্যন মই বিচাৰি আছোঁ এতিয়ালৈকে চ' সেইটো বনাই মেলি এটা মানে সেইটো কৰি মেলি তোমালোকক দিম কৰিবলৈ আৰু সেই টপিককেইটাও মই ভিডিঅ'কেইটা আপলোড কৰিম মই ভাবিছোঁ মানে এটা আইডিয়া এটা ভাবিছোঁ তোমালোকে ভাল হ'বনে নহয় ক'বা মই প্ৰগ্ৰামিংটো মানে এতিয়া অকণমান কম বাকী আছে জাষ্ট উপছৰ কনচেপ্টখিনি দেই সেইখিনি মই ভিডিঅ' আপলোড কৰিম বুলিয়ে ভাবিছোঁ মানে কথাটো বুজিছা মাজে মাজে মানে যদি মানে লাইভ ক্লাছটোত মই দেখোঁ কি এইটো টপিক এতিয়া বেছি ইম্পৰ্টেণ্ট হৈছে তোমালোকে ইয়াৰ পৰা বেছি সহজে মাৰ্কছটো গেইন কৰিব পাৰিবা তো সেইটো সময়ত মই ভাবিম তেতিয়া মই ভিডিঅ'টো আপলোড কৰি দিম সেইটো প্ৰগ্ৰামিং যদি ডাউট থাকে তো তোমালোকে মোক সুধিবা তেতিয়া নহ'লেতো মই লাইভ ক্লাছত ডিছকাছ কৰিমেই কথাটো বুজিছা sir. অ'কে ঠিক আছে মই তেনেহ'লে তোমালোকৰ লগত মই নেক্সট ক্লাছত ডেট ইজ অন টিউজডে মই কেমেপ ষ্টাৰ্ট কৰিম এই চেপ্টাৰটো অলমষ্ট শেষ হ'বলৈ হৈছে কেমেপটো কৰি দিয়াৰ পিছত এই চেপ্টাৰটো শেষ হৈ যাব তাৰপিছত ডাটা বেছ আহিব ডাটা বেছটো আমি তোমালোকে পঢ়িও ভাল পাবা ডাটা বেছৰ বিষয়ে মই তাৰপিছত ষ্টাৰ্ট কৰি দিম তাৰপিছত তোমালোকে কম্পিউটাৰ নেটৱৰ্কছ চেপ্টাৰটো আছে যে যোনটো নেটৱৰ্কিং বুলি চেপ্টাৰ এটা আছে দেখিছা Sir. নেটৱৰ্কিং বুলি চেপ্টাৰটো অলপ থিয়ৰী হয় তোমালোকে এনে নিজে পঢ়িবলৈ অলপ ষ্টাৰ্ট দিব পাৰা নিজেও বুজি পাবা বস্তুটো কি হয় কি নহয় মই পঢ়ামেই বাৰু খালি মানে ষ্টাৰ্টিঙৰ পৰাই তোমালোকে বিকজ এইটো থিয়ৰিটিকেল চেপ্টাৰ হয় নেটৱৰ্কিঙত ইয়াত তোমাৰ ইমান মেথমেটিকেল বস্তুখিনি নাই বেছিভাগ মুখস্থ কৰা বস্তুখিনি বেছি আছে সঁচা কথা ক'ব গ'লে তো তাত নেটৱৰ্কিং চ' তাত মানে তোমালোকৰ কেলে কি নেটৱৰ্কিঙৰ মেথমেটিকেল কনচেপ্টছবিলাকো আছে যেনেকৈ IP এড্ৰেছ কেলকুলেট কৰা সেইবিলাক তোমালোকৰ নাই চিলেবাছত মই চাইছিলোঁ চ' চিম্পল আছে যেনেকৈ হোৱাট ইজ লেন হোৱাট ইজ ৱেন এনেকুৱা টাইপৰ কুৱেশ্যনছবিলাকে তোমালোকৰ এক্সামত সুধিছে সেই বুকখনত যোনখিনি আছে এফালৰ পৰা যদি তোমালোকে ভালকৈ পঢ়ি দিয়া ন থিয়ৰিটিকেল হয় গোটেইটো ইজিলি মানে মাৰ্কছ গেইন কৰিব পাৰিবা সেইটো চেপ্টাৰৰ পৰা আৰু মইতো পঢ়ামেই বাৰু তোমালোকে সেইটো চিন্তা কৰিব নালাগে খালি নিজেও ষ্টাৰ্ট কৰি দিয়া মই কি কৈছা
হা এইবোৰ কি কৈছা অংকুৰি ছাৰ, এইবোৰ আগতেও পাইছো আমি। সেইটোৱে ইমান টান নহয় তাৰপিছত টপলজিৰ ওপৰত কিছুমান আছে টপলজি যেনেকৈ ষ্টাৰ টপলজি বাছ টপলজি তাৰপিছত তোমাৰ ইজি হয় বহুত ইজি তুমি কিতাপখন চাবা নিজে বুজি পাই যাবা মানে কেনেকেনো কি এইটো কম্পিউটাৰ তোমালোকৰ মানে ইমান হাই লেভেললৈ যোৱা নাই নেটৱৰ্কিঙত চ' বুলেন এলজেব্ৰা তোমালোকে কনফিউজ হ'ব পাৰা সেইকাৰণে মই বুলেন এলজেব্ৰাত তোমালোকৰ মাৰ্কছটো একদম সেইটো কৰিবৰ কাৰণে প্ৰগ্ৰামিং তাৰপিছত এটা চেপ্টাৰ ডাটা বেছত অলপ কনফিউজ হ'ব পাৰা চ' ডাটা বেছটোত মই সেইকাৰণে ভালকৈ তাৰপিছত সেইটো কৰিম DBMS DBMS সেইটোত গুৰুত্ব দিম সেইটোত এটা ছফ্টৱেৰ এটা লাগে তোমাৰ মাই SQL বুলি দেই সেইটোত তোমালোকে SQL কুৱেৰিবিলাক প্ৰেক্টিচ কৰিব লাগে মানে মই ইয়াত তোমালোকক প্ৰেক্টিচ কৰি দেখামেই অনলাইন যেতিয়া হ'ব মই তেতিয়া তোমালোকক কৈ দিম হা মই সেইটো নেক্সট ষ্টাৰ্ট হ'ব তাৰপিছত তোমালোকৰ এটা প্ৰগ্ৰামিংটো শেষ হোৱাৰ লগে লগে প্ৰগ্ৰামিংটো এই মাহতে শেষ হৈ যাব তাৰপিছত নেক্সট মাহৰ পৰা মই তোমালোকৰ ডাটা ষ্ট্ৰাকচাৰ বুলি এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় য'ৰ পৰা তোমালোকৰ কিউবটো উঠাই দিলে এইবাৰ কাৰণে আৰু এতিয়া ইয়াৰ পৰা পঢ়িব লাগিব আমি ষ্টেক আৰু লিংক লিষ্ট তাৰ প্ৰগ্ৰাম কেনেকৈ বনাওঁ ষ্টেকৰ লিংক লিষ্টৰ প্ৰগ্ৰাম কেনেকৈ বনাওঁ আৰু কিছুমান তাৰ ভেৰিয়েশ্যন আৰু কিছুমান যোনখিনি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ সুধিছে সেইবিলাক আমি কৰিম হৈ যাব ঠিক আছে গোটেই মেপটো বুজি পাইছা নহয় ছাৰ। অ'কে একদম ইজি হয় চবেই ধুনীয়া মাৰ্কছ উঠাব পাৰিবা আৰু প্ৰেক্টিকেল কপিটো মই বনাব ক'ম প্ৰেক্টিকেল কপিটো তোমালোকে চিন্তা কৰিব নালাগে প্ৰেক্টিকেল কপিটো মই বনাবলৈ মই প্ৰগ্ৰামকেইটা সেইটো কৰি আছোঁ 20টা প্ৰগ্ৰাম সেইটো কৰিব লাগিব আৰু তাৰপিছত প্ৰজেক্ট তোমালোকৰ চাৰিটা গ্ৰুপ হ'ব লাগিব চাৰিটা গ্ৰুপ হৈ পিনাই আৰু চাৰিটা গ্ৰুপত মই প্ৰজেক্টখিনি মে বি চিমিলাৰ হ'ব পাৰে মাজে মাজে কাবাৰ মই 5টাই প্ৰজেক্ট দিম 5টা প্ৰজেক্ট চিমিলাৰ হ'ব পাৰে খালি ফাইলকেইটা তোমালোকে বেলেগ বেলেগ বনাব লাগিব কথাটো বুজিছা মানে গ্ৰুপকেইটা বেলেগ বেলেগকৈ ফাইলকেইটা বনাব লাগিব চিমিলাৰ হ'ব নালাগিব ডকুমেণ্টেশ্যনটো যেনেকৈ 11ত তোমালোকে বনাইছিলা কথাটো বুজিছা ছাৰ অ'কে তো ঠিক আছে দিয়া তেনেহ'লে আমি নেক্সট ক্লাছত লগ পাম ঠিক আছে তাত আমি কে মেপ পঢ়িম কোৱা ছাৰ অ'কে কোৱা 21 পৰা স্কুল খুলিব নি নাই আমাৰ স্কুলখনতো লৈয়ে থৈ দিছেচোন আশা নাই আশাটো কম আছে বাকী স্কুল খুলিব বুলি কৈছে মানে কৈছে ছাৰ এতিয়া নিউজত দি আছিলে কৈ আছে এইটো কথা গম পাওঁ কলেজ স্কুলবিলাকতো এতিয়া খুলিব বুলি কৈ আছে খালি মানে সেইটো ষ্টুডেণ্টখিনিৰ ওপৰত এতিয়া এৰি দিছে ষ্টুডেণ্টখিনি মাক দেউতাকে কিবা চাইন দি পঠিয়াব লাগিব তাত পঢ়িছা এবাৰ তুমি কনচেণ্টটো মানে যদি কিবা বাই চান্স যদি বেমাৰটো হয় তেতিয়া স্কুলৰ মানে গভৰ্ণমেণ্ট বা স্কুলক বা ব্লেম কৰিব নোৱাৰে সেইটো এতিয়া তেনেকুৱা টাইপ কৰিছে নেজানো আৰু কি হয় ধৰিব পৰা নাই আমাৰ স্কুলখনতো এতিয়া নুখোলে তোমাৰ পুৰা সেইটো কৰিয়ে থৈ দিছে এতিয়াতো যদি হয় ইনফৰ্মেশ্যন পাই যাবা ময়ে দি দিম বাৰু সেইটো মই চিন্তা কৰিব নালাগে বাকী এতিয়া তেনেহ'লে ঘৰতে ভালকৈ থাকা খোৱা পঢ়া গেম খেলা যি কৰা মস্তি কৰা পঢ়া হৈ গ'ল ঠিক আছে দিয়া হ'ব দিয়া অ'কে বাই ভালকৈ থাকা বাই।